কপালে ভাল কপিব ৰাজপথটো, তাতে আমাৰ কি অসুবিধা হ'ব? আমাৰ বজালিত আপোনাৰ এখন ৰিজাৰ্ভ আছে পাকা বেটবাৰী কাউলমাৰী আছে মোৰ পুৰণা সৰ্থেবাৰী সমষ্টি কেইবাটাও অঞ্চলত বেদখলকাৰী আছিলে, এইটো মই জানো, আৰু তাৰ কাম কাজ চলি আছে। এতিয়াতো আমাৰ মানুহ সচেতন হৈছে, গতিকে মই নাভাবো যে এতিয়া আমাৰ মানুহে বহুত বেছি সহযোগিতা কৰিব। মই এটা বিচাৰো যে তেওঁলোক য'ৰ পৰা আহিছে তালৈকে যাওক, আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ মানুহে তেওঁলোকক আশ্ৰয় দিব নালাগে, কাৰণ নহ'লে আকৌ পৰিৱেশটো আমি যিখিনি উচ্ছেদ বা আন ব্যৱস্থাৰ জৰিয়তে যিখিনি আমাৰ পজিশ্যনটো অলপ ভাল হৈছে আকৌ বেয়া হৈ যাব। বহুত মাটিয়ে বেদখলত আছে, ২৯ লাখ বিঘা মাটি বেদখলত আছে, গতিকে সময় লাগিব। এতিয়া এটা ডাঙৰ কথা হৈছে কি ৮০ চনৰ পৰা অসমীয়া আন্দোলন কৰিলে বিদেশী বিৰোধী, এতিয়াহে এইটো কাৰ্যকৰী হোৱাৰ নিচিনা হৈছে। আৰু বহুত কাম কৰিব বাকী আছে, আৰু মই ভাবো যে ৰাইজে সহযোগিতা কৰিলে আমি এনেকে বহুতখিনি কাম কৰিব পাৰিম, জাতিটোক আমি নিৰাপত্তা দিব পাৰিম। কপালে ভাল কপিব ৰাজপথটো, তাতে আমাৰ কি অসুবিধা হ'ব? আমাৰ বজালিত আপোনাৰ এখন ৰিজাৰ্ভ আছে পাকা বেটবাৰী কাউলমাৰী আছে মোৰ পুৰণা সৰ্থেবাৰী সমষ্টি কেইবাটাও অঞ্চলত বেদখলকাৰী আছিলে, এইটো মই জানো, আৰু তাৰ কাম কাজ চলি আছে। এতিয়াতো আমাৰ মানুহ সচেতন হৈছে, গতিকে মই নাভাবো যে এতিয়া আমাৰ মানুহে বহুত বেছি সহযোগিতা কৰিব। মই এটা বিচাৰো যে তেওঁলোক য'ৰ পৰা আহিছে তালৈকে যাওক, আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ মানুহে তেওঁলোকক আশ্ৰয় দিব নালাগে, কাৰণ নহ'লে আকৌ পৰিৱেশটো আমি যিখিনি উচ্ছেদ বা আন ব্যৱস্থাৰ জৰিয়তে যিখিনি আমাৰ পজিশ্যনটো অলপ ভাল হৈছে আকৌ বেয়া হৈ যাব। বহুত মাটিয়ে বেদখলত আছে, ২৯ লাখ বিঘা মাটি বেদখলত আছে, গতিকে সময় লাগিব। এতিয়া এটা ডাঙৰ কথা হৈছে কি ৮০ চনৰ পৰা অসমীয়া আন্দোলন কৰিলে বিদেশী বিৰোধী, এতিয়াহে এইটো কাৰ্যকৰী হোৱাৰ নিচিনা হৈছে। আৰু বহুত কাম কৰিব বাকী আছে, আৰু মই ভাবো যে ৰাইজে সহযোগিতা কৰিলে আমি এনেকে বহুতখিনি কাম কৰিব পাৰিম, জাতিটোক আমি নিৰাপত্তা দিব পাৰিম। কপালে ভাল কপিব ৰাজপথটো, তাতে আমাৰ কি অসুবিধা হ'ব? আমাৰ বজালিত আপোনাৰ এখন ৰিজাৰ্ভ আছে পাকা বেটবাৰী কাউলমাৰী আছে মোৰ পুৰণা সৰ্থেবাৰী সমষ্টি কেইবাটাও অঞ্চলত বেদখলকাৰী আছিলে, এইটো মই জানো, আৰু তাৰ কাম কাজ চলি আছে। এতিয়াতো আমাৰ মানুহ সচেতন হৈছে, গতিকে মই নাভাবো যে এতিয়া আমাৰ মানুহে বহুত বেছি সহযোগিতা কৰিব। মই এটা বিচাৰো যে তেওঁলোক য'ৰ পৰা আহিছে তালৈকে যাওক, আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ মানুহে তেওঁলোকক আশ্ৰয় দিব নালাগে, কাৰণ নহ'লে আকৌ পৰিৱেশটো আমি যিখিনি উচ্ছেদ বা আন ব্যৱস্থাৰ জৰিয়তে যিখিনি আমাৰ পজিশ্যনটো অলপ ভাল হৈছে আকৌ বেয়া হৈ যাব। বহুত মাটিয়ে বেদখলত আছে, ২৯ লাখ বিঘা মাটি বেদখলত আছে, গতিকে সময় লাগিব। এতিয়া এটা ডাঙৰ কথা হৈছে কি ৮০ চনৰ পৰা অসমীয়া আন্দোলন কৰিলে বিদেশী বিৰোধী, এতিয়াহে এইটো কাৰ্যকৰী হোৱাৰ নিচিনা হৈছে। আৰু বহুত কাম কৰিব বাকী আছে, আৰু মই ভাবো যে ৰাইজে সহযোগিতা কৰিলে আমি এনেকে বহুতখিনি কাম কৰিব পাৰিম, জাতিটোক আমি নিৰাপত্তা দিব পাৰিম।